নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি সৰু দাদাৰ ঘৰত পায়স ৰান্ধি আছোঁ। এই পায়সখিনি মই কেলে ৰান্ধিছোঁ, কি আছে, আপোনালোকক সকলোখিনি দেখাই থাকিম। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু এই ফটোকেইখন দেখিছেনে বাৰু? এই ফটোকেইখন মোৰ অতি মৰমৰ মোৰ জন্মদাতা দেউতা আৰু মোৰ মা হয়। তেওঁলোকে বৰ সোনকালেই এইখন পৃথিৱীৰ পৰা বিদায় লৈ আমাক এৰি থৈ গুচি গ'ল। এয়াই ভগৱানৰ লিখন আছিলে, কি কৰিব আৰু উপায় নাই। আপোনালোক য'তেই আছে ত'তেই ভালকৈ থাকক আৰু সদায় যেন আমাক আশীৰ্বাদ কৰি থাকে। আজি যিহেতু আমাৰ সৰু দাদাৰ ল'ৰাটোৰ জন্মদিন আছিলে, সেয়ে অকণমান নিয়ম কৰিছিলে, ডাঙৰকৈ নাই পতা। আৰু এতিয়া বাৰ্থডে বয় কি কৰিছে, কেকটো নিজে অকণমান টেষ্ট কৰি চাইছে দেই। তাৰপিছতে বোলে কেকটো কাটিব আৰু এতিয়া কেক কাটিবলৈ লৈছে। God bless you. Happy birthday to you. Birthday dun dun. Baba. বাৰ্থডে যিহেতু ডাঙৰকৈ পতা হোৱা নাছিলে, সেয়েহে ঘৰৰ কেইঘৰ মিলি ৰাতিলৈ ভাত এসাঁজ খোৱা হ'ব। আৰু এতিয়া কেক, পায়স, মিঠাই, চাহ খোৱা হ'ল। আৰু এইফালে খৰিচা, মেজেঙা পাত, এইখিনি গাহৰি মাংসৰ লগত বনোৱা হ'ব। আৰু ব্ৰইলাৰ মাংস ৰান্ধি আছে। আৰু আমাৰ ৰান্ধনি আজি সৰু দাদা হয় দেই, ইয়ে সকলোবোৰ ৰান্ধি খুৱাইছে আজি আমাক। আৰু প্ৰথমে এতিয়া সৰু ল'ৰা ছোৱালীখিনিক খাবলৈ দিয়া হৈছে। আৰু আমিও ভাত সাজ খাবলৈ বহিছোঁ। আৰু এইফালে দুইজনী বৌ আৰু বাই মই